ডিজিটেল স্কেম আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, আপোনালোকৰ আহাত মাৰ্চ মাহৰ পৰাই কিন্তু আপোনালোকৰ এই জিঅ'টেক প্ৰক্ৰিয়াটো আপোনালোকৰ আৰম্ভ হৈছিলে। ইয়াৰ লগতে কিন্তু আপোনালোকৰ 1 মাহ 1.5 মাহ বা 2 মাহ সময় পিছতে কিন্তু আপোনালোকৰ যিটো EKYC সেই EKYCটো আপোনালোকে সম্পন্ন কৰিছে আৰু EKYCৰ যিটো আপোনালোকৰ লিষ্ট আছিলে, চূড়ান্ত তালিকা অৰ্থাৎ চূড়ান্ত যিটো লিষ্ট আছিলে, সেই লিষ্টখনো কিন্তু আপোনালোকৰ পঞ্চায়তে প্ৰকাশ পাইছে আৰু সেই লিষ্টখনত আপোনালোকৰ নাম থাকিলেই কিন্তু আপোনালোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকে কমপ্লিট কৰিছিলে আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অৰ্থাৎ যিসকলে আপোনালোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকে সম্পন্ন কৰিছিলে, তো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ কাৰণে কিন্তু আপোনালোকৰ যিটো লিষ্ট সেই লিষ্টখনো কিন্তু ওলাইছিলে। যদি সেই লিষ্টখনত আপোনালোকৰ নাম আছিলে তেনেকুৱাকৈ কিন্তু আপোনালোকে নিৰ্বাচনৰ পাছতেই অৰ্থাৎ বা আপোনালোকৰ নিৰ্বাচনৰ আগতেই ধৰি লওক যিখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ মানে জিঅ'টেক ঘৰৰ EKYC সম্পন্ন হৈছে বা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ সম্পন্ন হৈছে, মই এক্সাম্পল হিচাপে আপোনালোকক ধৰিছোঁ যে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ সকলো হিতাধিকাৰীসকলে অৰ্থাৎ যিসকল হিতাধিকাৰী আপোনালোকে জিঅ'টেক কৰিছিলে, মই উদাহৰণ হিচাপে ধৰিছোঁ। ধৰি লওক শিৱসাগৰ ডিষ্ট্ৰিক্টৰ সকলো হিতাধিকাৰী যিসকলে মানে আপোনালোকে জিঅ'টেক কৰিছিলে আৰু জিঅ'টেক কৰাৰ পিছতেই আপোনালোকৰ EKYC সম্পন্ন কৰিছিলে। EKYC সম্পন্ন কৰাৰ পাছত আপোনালোকে আপোনালোকৰ যিটো নথি পত্ৰ আছিলে সেই নথি পত্ৰটো আপোনালোকৰ মানে ব্লকলৈ আপোনালোকৰ ট্ৰান্সফাৰ কৰা হৈছে, ব্লকৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচত ট্ৰান্সফাৰ কৰা হৈছে, ডিষ্ট্ৰিক্ট অফিচত ট্ৰান্সফাৰ কৰাৰ পিছতে কিন্তু আপোনালোকৰ যিটো চূড়ান্ত লিষ্ট বা আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ প্ৰকাশ পাইছিলে আৰু সেই লিষ্টখন প্ৰকাশ পোৱাৰ পিছতে আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ আৰম্ভ হৈছিলে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পিছতে কিন্তু আপোনালোকৰ যিটো লিষ্ট আছিলে, ধৰি লওক মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত ধৰি লওক আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া বা EKYC সম্পূৰ্ণ হৈছিলে। এক কথাত ক'বলৈ গ'লে যদি আপোনালোকৰ এইখিনি সম্পূৰ্ণ হৈছিলে তেনেকুৱাকৈ কিন্তু আপোনালোকে নিৰ্বাচনৰ আগতে আপোনালোকে 30 লাখ আপোনালোকৰ জিঅ'টেক ঘৰখন আপোনালোকক মানে ৰিলিজ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক কৈছিলে যে আপোনালোকে জানুৱাৰী মাহত অৰ্থাৎ আপোনালোকে বা 2026 চনৰ নতুন বছৰতে কিন্তু আপোনালোকে যিসকলে মাৰ্চ মাহত জিঅ'টেকিং সম্পূৰ্ণ কৰিছিলে লগতে আপোনালোকে EKYC সম্পূৰ্ণ কৰিছিলে, আপোনালোকে সকলোৱে সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু সেই কথা বিফল হৈ গ'ল, সেই কথা আপোনালোকৰ নাৰাখিলে মুখ্যমন্ত্ৰীয়ে। গতিকে আপোনালোকে সেই পইচাখন কেতিয়া লাভ কৰিব পাৰিব আপোনালোকে আজিৰ এই ভিডিঅ'টোত কিন্তু আপোনালোকে সকলোখিনি কথা আপোনালোকে গম পাই যাব বা আপোনালোকৰ বেংকৰ একাউণ্টটো আপোনালোকৰ কোনটো বেংকৰ একাউণ্ট দিয়া হৈ আছে বা আপোনালোকে সেই ষ্টেটাছখন কেনেকৈ চেক কৰিব পাৰিব, আপুনি ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই গোটেইখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ'টেক ঘৰৰ ষ্টেটাছখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ আৱাজ চাকি যিটো এপছ আছে আপোনালোকৰ প্লে ষ্ট'ৰত কিন্তু আপোনালোকে সেই এপটো আপোনালোকে এভেইলেবল পাই যাব। তো আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিব আৱাজ চাকি বুলি যেতিয়া চাৰ্চ কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ এপটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ মানে শ্ব' কৰিব আৰু প্ৰথমতে ইয়াত মোৰ কিন্তু অলৰেডি ডাউনলোড দিয়া হৈছে, আপোনালোকৰ ইয়াত ইনষ্টল বুলি দেখুৱাব, মোৰ ইয়াত অ'পেন বুলি দেখুৱাইছে। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে এইটো গভাৰ্ণমেণ্ট হ'লেহে আপোনালোকে ডাউনলোড দিব আৰু যদি নহয় তেনেকুৱা কিন্তু আপোনালোকে ডাউনলোড কৰিব নালাগে। তো আপোনালোকৰ প্ৰথমতে অ'পেন কৰিব, অ'পেন কৰাৰ পাছতে আপোনালোকৰ মানে যিটো লেংগুৱেজ আছে সেই লেংগুৱেজখন আপোনালোকে চিলেক্ট কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ যিটো লেংগুৱেজ আছে লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰিব। লেংগুৱেজটো চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকক কোৱা হৈছে যে আপুনি জিঅ'টেক ঘৰৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপুনি এজন বেনিফিচিয়াৰী হয় নেকি। যদি আপুনি বেনিফিচিয়াৰী হয় তেনেকুৱাকৈ কিন্তু আপোনালোকে প্ৰথমতে যিটো অপশ্যন আছে আপোনালোকৰ I am PMAYG বেনিফিচিয়াৰী আৰু No I am not PMAYG বেনিফিচিয়াৰী, গতিকে দুটা অপশ্যন দিয়া হৈ আছে। আপোনালোকৰ প্ৰথমতে আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ এজন বেনিফিচিয়াৰী হয় তেনেকুৱাকৈ কিন্তু আপোনালোকে এছ দিব, যদি নহয় তেনেকুৱাকৈ কিন্তু আপোনালোকে ন' দিব। গতিকে মই বেলেগ এজনতো চেক কৰি আছোঁ, সেইকাৰণে I am PMAYG বেনিফিচিয়াৰী বুলি মানে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পাছত ইয়াত কোৱা হৈছে যে আপোনাৰ হাতত যদি লগিন কৰাৰ ৰেজিষ্ট্ৰেশ্যন ID আছে বা আপুনি যিটো মানে আপোনালোকে জিঅ'টেক কৰাৰ সময়ত আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো থাকিলে কিন্তু আপোনালোকে মোবাইল নম্বৰ দি আপোনালোকে এক্টিভ কৰিব পাৰিব অৰ্থাৎ লগিন কৰিব পাৰিব। তো আপোনালোকে লগিন কৰা একো মানে দৰকাৰ নাই। মোৰ হিচাপত মই কৈছোঁ যে 3 নম্বৰত আপোনালোকে চাব কণ্টিনিউ গুড বুলি লিখা আছে, আপোনালোকে চিম্পলি এই 3 নম্বৰত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই 3 নম্বৰত এটা ক্লিক কৰিব তাৰপিছত প্ৰথমতে আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটখন আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব।
আৰু আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা কিন্তু এই এপছখন আপোনালোকে ইউজ কৰিব পাৰিব আৰু তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত আপোনালোকৰ তলফালে ছেভ বুলি লিখা আছে আপোনালোকে চিম্পলি ছেভত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে ছেভ অপশ্যনত এখন ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত চাব ষ্টেটাছ মাই হাউচ বুলি লিখা আছে আপোনালোকে ষ্টেটাছ মাই হাউচ ষ্টেটাছ অফ মাই হাউচ বুলি লিখা আছে আপোনালোকে ইয়াত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব ইয়াত কিন্তু আপোনালোকে ৱেটিং লিষ্টখন আপোনালোকে পাই যাব বা আপোনালোকৰ ৱেট লিষ্টত কি আপোনালোকৰ গোটেইখিনি আছে তথ্যবোৰ আপোনালোকে গোটেইখিনি কিন্তু ইয়াত ভাঙি পাতি দিয়া হৈছে যদি আপোনালোকৰ এইটো লাগে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাইছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব আৰু তলফালে 2 নম্বৰত আপোনালোকে চাব ষ্টেটাছ অফ মাই PMYG হাউচ বুলি লিখা আছে আপোনালোকে চিম্পলি এই 2 নম্বৰত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে এই 2 নম্বৰত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইট যিটো আছে ৱেবছাইটটো বৰ্তমান কিন্তু আপোনালোকে লোডিং কৰা নাই ৱেবছাইটটো যেতিয়া নেকি আপোনালোকে লোডিং কৰিব তেতিয়া কিন্তু মই আপোনালোকক ভিডিঅ' এটা বনাই দেখুৱাই দিম এতিয়া বৰ্তমান কিন্তু মানে যিটো আপোনালোকৰ ৱেবছাইট আছে ৱেবছাইট কিন্তু আপোনালোকৰ অলপ অসুবিধা কৰি আছে যদি অসুবিধা নকৰিলে হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে সেইটো লগিং কৰি আপোনালোকক দেখুৱাব পাৰিলে হয় যে আপোনালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব পাৰিব গতিকে ইয়াৰ বিষয়ে যদি আপোনালোকৰ আৰু মানে আগলৈ যিটো আপোনালোকৰ প্ৰচেছ আছে সেই প্ৰচেছৰ যদি ভিডিঅ'টো আপোনালোকক লাগে আগলৈ আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব কি আপোনালোকে চেক কৰিব পাৰিব যদি সেইটো আপোনালোকে লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।